হাই গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। পিছে মই আজি ঠাইত ফুৰিব আহি আছোঁ দেই। আমাৰ ঘৰৰ ওচৰতে বাৰু, বেছি দূৰ নহয়। মোৰ লগত মা আৰু পেহী আছে। পেহীয়ে মায়ে পুৰা লেকচাৰ মাৰি আছে। পেহী দেখিছেনে দাঁতৰ চেলনি পুৰা লেকচাৰত ব্যস্ত। পিছে গাইজ দেখিছেনে এইখন আমাৰ দলং। এই দলংখনৰ অৱস্থা একেবাৰে বেয়া হৈছে। ক্ষীণমিন মানুহ হ'লে এই দলংখনেদি একদম ফুটাকেইটা দি পাৰ হৈ যাব। ভাগ্য ভাল মই শকত কাৰণে পাৰ হৈ নাযাওঁ। কিবাকে দলংখন পাৰ হৈ আহিলোঁ দে। তাৰপিছত মই তাৰ পৰা বঢ়িয়াকৈ ঘূৰি আহিলোঁ। আহি পেলাই ভাবিলোঁ অকণমান নেমু চৰবত খাওঁ, বিৰাট গৰম লাগি আছে। পিছে এই নেমুটো আহি হাত দিছিলোঁ, এই অৱস্থা নেমুটো দেখিছে নহয়, গছতে ফাটি আছে। পিছে আৰু গছত বেলেগ নেমু আছে দেচোন, তাৰ পৰা এটা বঢ়িয়া চাই ল'লোঁ। মই একলাহে খাম আকৌ। তাৰপিছত মই বঢ়িয়াকৈ ল'লোঁ, নেমুটো লৈ আহিলোঁ। এই ঘৰত বঢ়িয়াকৈ মই চেনি এক চামুচে নিমখে দি পেলাই কি নেমুখিনি আটি লৈছোঁ, লৈ খাব লৈছোঁ বঢ়িয়াকৈ ঘাটি কিনে। কি মজা লাগছে খাই কিনে, গাটো বিৰাট ভাল লাগিছে, ঠাণ্ডা পৰি গৈছে। গৰমত এনেকুৱা পৰা আহি পেলাই নেমু চৰবতত খালি ভালে লাগে।